দৰিকা আৰু দিখৌ নদীয়ে শিৱসাগৰৰ বেতবাৰী মৌজাত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এইবাৰ দিচাং নদীৰ গৰাখহনীয়াই সমগ্ৰ বেতবাৰী মৌজা তথা শিৱসাগৰ চহৰলৈ ভয়ংকৰ সংকট নমাই আনিছে। ইয়াত দিচাং নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছিলে, তাৰ পিছতে এনেধৰণে গৰাখহনীয়া লৈছে ভয়ংকৰ ৰূপ। নিশাৰ ভিতৰতে প্ৰায় 50 মিটাৰ গৰা খহি আছে। মূল মথাউৰিৰ একাংশ ব্লক পেভাৰ ইতিমধ্যে খহনীয়াত জাহ গৈছে। পৰিৱেশটো অতি ভয়ংকৰ হৈ আছে। খুব ভয়ানক পৰিৱেশ আৰু এইটো ঠিকাদাৰ লুণ্ঠন বুলি ক'ব লাগিব। এইটো নতুন মথাউৰি, এইটো কেনেকৈ এইটো অৱস্থা হৈছে। এই ইয়াত যদি ভাঙিবলৈ হয়, আমাৰ শিৱসাগৰ শেষ, এনেও শেষেই শিৱসাগৰ, সম্পূৰ্ণ শেষ হ'ব যদি এইখিনি ভাঙিবলৈ হয়। ইতিমধ্যে দৰিকাৰ বাঢ়নী পানী সম্পূৰ্ণ ওলাই যোৱা নাই, বহু গাঁও প্লাৱিত কৰি ৰাখিছে। তেনে সময়তে দিচাং নদীৰ এই মথাউৰি যদিহে কেনেবাকৈ ভাগিবলৈ হয়, তেন্তে বেতবাৰী মৌজা সম্পূৰ্ণৰূপে তল যোৱাৰ উপৰিও শিৱসাগৰ চহৰ ডুব যাব।